এটা হিন্দী ভাষী লবিৰ এক চক্ৰান্তৰ বলি হৈ অইল ইণ্ডিয়াৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা কেইবাটাও বিভাগ উঠাই ল'বলৈ বিচৰা হৈছে। এইটো কেৱল মাত্ৰ এটা বিভাগ উঠাই লৈ যোৱা ষড়যন্ত্ৰ নহয়। অইল ইণ্ডিয়া নিচিনা এটা জাতীয় উদ্যোগত অসমীয়াৰ যি প্ৰভুত্ব আছে সেই প্ৰভুত্ব শেষ কৰিবলৈ কৰা ষড়যন্ত্ৰ। আজি গুৱাহাটী, কাইলে দিল্লী, আৰু তাৰ পাছত সম্পূৰ্ণৰূপে অসমীয়াৰ যিটো অধিকাৰ আছে, যিটো আমি গৌৰৱ কৰি থাকোঁ অইল ইণ্ডিয়া, সেই অইল ইণ্ডিয়াৰ গৌৰৱ কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ কৰিছে এটা হিন্দী ভাষী এটা দিল্লী লবিয়ে। আৰু আমি ছাত্ৰ সন্থাৰ বিৰোধিতা কৰিছোঁ। আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আৰু চৰাইদেউ জিলা ছাত্ৰ সন্থাই আমি ইয়াত ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, CMD ৰঞ্জিত ৰথৰ এইটো পৈতৃক সম্পত্তি নহয়, তেওঁলোকৰ পৈতৃক সম্পত্তি নহয়, দেউতাকৰ সম্পত্তি নহয়। অইল ইণ্ডিয়াক যেনেকৈ মন যাব তেনেকৈ ব্যৱহাৰ কৰিব। ইয়াত আমাৰ পূৰ্বপুৰুষৰ ইয়াত তেজ মাটি, ইয়াত মাটি ঘাম সোমাই আছে। ইয়াত যিবোৰ মাটি অইল ইণ্ডিয়াক খননৰ কাৰণে এৰি দিওঁ, সেইসমূহ মাটি আমাৰ পূৰ্বপুৰুষৰ ঘাম তেজ মিলি থকা মাটি হয়। আৰু সেই তাৰ পৰা আমাৰ অধিকাৰ কাঢ়ি ল'বলৈ চেষ্টা কৰিব, আমাৰ সম্পত্তিৰ অধিকাৰ কাঢ়ি নিব বিচাৰিব, দুলীয়াজানৰ ঐতিহাসিক এই অফিচৰ পৰা বিভাগ কাঢ়ি নিবলৈ চেষ্টা কৰিব। আৰু ছাত্ৰ সন্থা মনে মনে বহি থাকিম এনে নহয়। আজি ঘেৰাও কৰিছোঁ। ইয়াৰ পাছত ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলা আৰু চৰাইদেউ জিলাত যিমানসমূহ তেওঁলোকৰ খনন উৎপাদন ক্ষেত্ৰ আছে সকলো বন্ধ কৰি দিয়া হ'ব। এই হুংকাৰ CMDয়ে শুনি লওক, তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষই শুনি লওক, তেওঁলোকে এই সিদ্ধান্ত বাতিল কৰক, নহ'লে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু থাকক। দুলীয়াজানত অৱস্থিত অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ পৰা কেইবাটাও বিভাগৰ ক্ষমতা কৰ্তন কৰি ইয়াৰ পৰা লৈ যাবলৈ বিচৰা হৈছে। গতিকে এই ক্ষেত্ৰত হয়তো ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আমি কেতিয়াও মানিব নোৱাৰোঁ যে দুলীয়াজানত থকা অইল তৈল ক্ষেত্ৰৰ লগত দুলীয়াজানৰ স্বাভিমান, ডিব্ৰুগড় জিলাৰ স্বাভিমান জড়িত হৈ আছে, অসমৰ স্বাভিমান জড়িত হৈ আছে। গতিকে এটা বিৰোধী চক্ৰই দুলীয়াজান মুখ্য কাৰ্যালয়ৰ পৰা কেইবাটাও বিভাগৰ ক্ষমতা কৰ্তন কৰি ইয়াৰ পৰা লৈ যাবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে, তাক আমি হয়তো ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু ইয়াত জড়িত থকা গোটেই বিষয়া কৰ্মচাৰী সকলোকে আমি সক্ৰিয়তা প্ৰদান কৰিব বিচাৰিছোঁ। তেওঁলোকে যদি এনেধৰণৰ কাৰুকাৰ্যৰ লগত জড়িত হৈ ইয়াৰ পৰা যদি কাৰ্যালয়সমূহ উঠাই লৈ যাম বুলি ভাবিছে, তেতিয়াহ'লে তেওঁলোকে ভুল ভাবিছে। গতিকে এনেধৰণৰ অনাগত দিনবিলাকত কিন্তু হয়তো ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। নিশ্চয়কৈ CMDৰ ষড়যন্ত্ৰ আছে। ৰঞ্জিত ৰথ তেখেত অইলৰ বিষয়ে বা দুলীয়াজান অঞ্চলৰ বিষয়ে একো নজনাকৈ তেখেত CMD হৈ আছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। কাৰণ অসমীয়া জাতিৰ স্বাভিমানৰ কথা, অসমীয়া জাতিৰ বিষয়ে জ্ঞান নথকা এজন ব্যক্তিক আনি কিনে জাতীয় উদ্যোগটোক CMD হিচাপে তেখেতক যি প্ৰতিষ্ঠা কৰিলে, তাৰ পৰাই দুলীয়াজানৰ কাৰণে ষড়যন্ত্ৰ ৰচিবৰ কাৰণে সৃষ্টি কৰিছে। ষড়যন্ত্ৰমূলকভাৱে CMDয়ে তেখেতে ইয়াৰ পৰা অনুষ্ঠানটো ইয়াৰ পৰা লৈ যাব বিচৰা বুলি আমাৰ মাজত সন্দেহ হৈছে।